নমস্কাৰ, ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গণৰাজ্য দিৱস, গণতন্ত্ৰ দিৱস। সকলোকে আজি ২৬ জানুৱাৰী গণতন্ত্ৰ ও গণৰাজ্য দিৱসৰ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জনাই মই মোৰ নতুন ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে মই শনি গ্ৰহৰ বাৰ্ষিক ফলৰ সতৰ্কতাৰ বিষয়ে আপোনালোকক কৈ আহিছোঁ আৰু মই ইতিমধ্যে ৬টা লগ্ন আৰু ৰাশিৰ কথা কৈ গ'লোঁ। আজি মই পুনৰ থাকিবলগীয়া লগ্ন বা ৰাশিৰ বিষয়ে আপোনালোকক জনাম। শনি গ্ৰহৰ সতৰ্কতাৰ বিষয়ে মই কৈছোঁ। শনি গ্ৰহই এই ক্ষেত্ৰতহে আপোনালোকক সতৰ্কতা ল'বৰ বাবে কি কি বিষয়ত কয় সেই বিষয়ত আপোনালোকে মনোযোগ আৰু গুৰুত্ব দিব। কিন্তু শনি গ্ৰহই সতৰ্কতা আপোনালোকক এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈছোঁ শনি গ্ৰহই আপোনালোকক কোনখিনি ক্ষেত্ৰত পীড়িত কৰিব পাৰে, আপোনালোকক কাৰ কাৰ লগত আপোনালোকৰ সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত বা আপোনালোকৰ পৰিয়ালৰ কাৰ কাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আমনি কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। কিন্তু গোচৰীয় প্ৰভাৱত যদি ভাল গ্ৰহৰ দৃষ্টি পৰে শনি গ্ৰহৰ ওপৰত বা শনি গ্ৰহই যি স্থানত দৃষ্টি দিছে সেই স্থানত যদি কেনেবাকৈ ভাল গ্ৰহৰ দৃষ্টি পৰে তেতিয়াহ'লে আপোনালোকৰ এই সতৰ্কতা বা এই যিখিনি আপোনালোকক পীড়িত কৰিব বুলি কৈছোঁ সেইখিনি ক্ষেত্ৰত সম্ভৱত ৰক্ষাও কৰিব। মই কেৱল শনি গ্ৰহক লৈহে আপোনালোকক এই ভিডিঅ'টো কৈছোঁ। এইখিনি কোৱাৰ ক্ষেত্ৰত যদি কেনেবাকৈ বৃহস্পতিৰ দৃষ্টি বোলে পৰিছে শনিৰ ওপৰত, কেনেবাকৈ বৃহস্পতিৰ দৃষ্টি বোলে শনিয়ে দৃষ্টি দিয়া ঘৰবোৰত পৰিছে, তেন্তে নিশ্চয় আপোনালোকক ৰক্ষা কৰিব। সেই গতিকে মই সাৱধান হ'বৰ বাবেহে আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে এই ভিডিঅ'বোৰ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব, নিশ্চয় শুভ ফল পাব। মই পোনপ্ৰথমে তুলা লগ্ন বা তুলা ৰাশি জাতক জাতিকাসকলৰ বিষয়ে ক'ব লৈছোঁ। কাৰক হয় শনি এই লগ্নৰ জাতক জাতিকাসকলক, খুব ভাল ফল দিয়ে এই লগ্নৰ জাতক জাতিকাসকলক। এতিয়া তুলা লগ্নৰ জাতক জাতিকাসকলক শনিয়ে এই বৰ্ষটোত ধন বৃদ্ধি, যান বাহন বৃদ্ধি, সম্পত্তি ক্ৰয়, কৃষিৰ ক্ষেত্ৰত লাভ, ৰাজনীতিৰ লাভ, বিদ্যা বুদ্ধি, সন্তান প্ৰাপ্তি, শাস্ত্ৰ জ্ঞান, প্ৰতিযোগী পৰীক্ষাত উন্নতি, এইখিনি শনি গ্ৰহই লগ দিব আপোনালোকক। এইখিনি ভাল দিশ, শনি গ্ৰহই এইখিনি লগ দিব আপোনালোকক। কিন্তু এতিয়া শনি গ্ৰহৰ দৃষ্টি যিকেইটা ঘৰত পৰিছে সেই বিষয়ে মই আপোনালোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ। শনিৰ দৃষ্টি সদায় পীড়িত, শনিৰ দৃষ্টি সদায় দুখদায়ক। শনিয়ে যি ঘৰটোত থাকে সেই ঘৰৰ স্থানটো বৃদ্ধি কৰে, যিদৰে মই আপোনালোকক কৈ আহিলোঁ। এতিয়া যান বাহন, কৃষি, সন্তান, শাস্ত্ৰ জ্ঞানক সেইখিনি বৃদ্ধি কৰিব আপোনালোকক। কিন্তু দৃষ্টি পৰিছে এতিয়া আপোনালোকৰ সপ্তম স্থানত নিজ দৃষ্টি পৰিছে। বিবাহিত দম্পতীৰ হয় পতি বা পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা, স্বাস্থ্যৰ ক্ষেত্ৰত নিজ দৃষ্টি দিছে, বাধা বিঘিনি পাবই। বিবাহিতসকলৰ পত্নী যদি কেনেবাকৈ তুলা লগ্ন বা ৰাশিৰ হয় স্বামীৰ স্বাস্থ্য বেয়া, আৰু স্বামী যদি কেনেবাকৈ তুলা লগ্ন ৰাশিৰ হয় বা তেতিয়াহ'লে পত্নীৰ স্বাস্থ্য বেয়া, মানে ভাইচ ভাৰ্চা হ'ব। সেই ক্ষেত্ৰত গুৰুত্ব দিব। যুগ্ম ব্যৱসায় কৰিলে কিন্তু সম্বন্ধত পীড়িত কৰিব। যিসকলে যুগ্ম ব্যৱসায় কৰি আহিছে তেওঁলোকে কিন্তু সম্বন্ধত যিজনৰ লগত ব্যৱসায় কৰিছে সম্বন্ধত কিন্তু বাধা বিঘিনি পাব। ৰিলেশ্যনটো বেয়া হ'ব পাৰে ব্যৱসায়ৰ যোগেদি। দৈনিক উপাৰ্জন যদি কিছুসকলে কৰি আছে, যিসকলে এতিয়া দৈনিক উপাৰ্জন মানে কোনোবাই দোকান দি আছে, কোনোবাই দৈনন্দিন উপাৰ্জন দৈনন্দিন পায়, সেই ক্ষেত্ৰত কিন্তু বাধা বিঘিনিৰ মাজেৰেহে ধন আহিব। ইয়াত শনিৰ তৃতীয় দৃষ্টি, আৰু তৃতীয় দৃষ্টিটো আপোনাৰ শৰীৰৰ কঁকালৰ অংশৰ পৰা অলপ বিষ বা নাভিৰ যিখিনি অংশৰ পৰা আৰম্ভ হৈছে কঁকালৰ অংশলৈকে অলপ সেইখিনি স্থানত শৰীৰত বিষ অনুভৱ কৰিব পাৰে, যিহেতু সপ্তম স্থানত দৃষ্টি দি আছে। আৰু এইটো মই সপ্তম স্থানৰ দৃষ্টিৰ বিষয়ে ক'লোঁ। তৃতীয় দৃষ্টি সপ্তম স্থানত দিছে ক'লোঁ, এইখিনি সতৰ্ক ল'ব। এতিয়া আপোনালোকৰ সপ্তম দৃষ্টিটো দিছে একাদশ স্থান। একাদশ স্থানটো ঘৰত মাংগলিক কৰ্মৰ স্থান হয়। মাংগলিক কৰ্মৰ ক্ষেত্ৰত বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িব। ককায়েক আৰু বায়েকৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত ভালদৰে মিলা মিছা কৰি আগবাঢ়িব। তেওঁলোকৰ লগত যদি কিবা যুগ্ম ব্যৱসায়ো কৰিছে তেনেহ'লে ব্যৱসায়ত কিন্তু লাভ বা লোকচানৰ মাজেৰে আগবাঢ়িব লাগিব। সেইকাৰণে সেইখিনি ক্ষেত্ৰত সতৰ্ক হ'ব। নিজৰ শৰীৰৰ ভৰি অংশত বিষ অনুভৱ কৰিব পাৰে বা কেতিয়াবা সৰু সুৰা দুখো পাব পাৰে। এইখিনি ক্ষেত্ৰত সতৰ্ক হ'ব। আৰু বৰ্তমান ককায়েক আৰু বায়েকৰ
যিসকল তুলা লগ্ন বা ৰাশিৰ ককায়েক বায়েক আছে তেওঁলোকৰ সিমান এটা উন্নতিৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি দেখা পোৱা গৈছে। ঘৰখনত মাংগলিক কৰ্মৰ ক্ষেত্ৰত বাধা বিঘিনি পোৱা গৈছে আৰু তেওঁলোকৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত ভাল হৈ থাকিব। আৰু খুৰাকৰ স্বাস্থ্য ক্ষেত্ৰত বা খুৰাকৰ লগত সম্বন্ধৰ ক্ষেত্ৰত অলপমান বাধা বিঘিনি পাব পাৰে। শনি গ্ৰহৰ দশম দৃষ্টিটো দ্বিতীয় স্থানত দিছে। দ্বিতীয় স্থানটো ধন স্থান। মই কৈছো নহয় ধন আহিছে তুলা লগ্ন ৰাশি, কিন্তু ধন নাশো কৰিব। বংশ পৰিয়ালৰ লগত সম্বন্ধ সম্পৰ্ক ক্ষেত্ৰত অলপ তিক্ততাপূৰ্ণ হ'ব। বংশ পৰিয়ালৰ লগত সম্বন্ধ সম্পৰ্ক ক্ষেত্ৰত কেতিয়াও মুখৰ বাণী বেয়া হ'ব। আপুনি খুব খঙেৰে কথা কৈ পাব। পৈতৃক সম্পত্তিৰ ভাগ বতৰাৰ ক্ষেত্ৰত বাধা বিঘিনি পাব তুলা লগ্নৰ ৰাশিৰ জাতক জাতিকাসকলে। আৰু খোৱা বোৱাত কিন্তু নিয়ম নীতি মতে খোৱা বোৱা কৰিবলৈ চেষ্টা কৰিব। খোৱা বোৱাত কিন্তু আপোনালোকৰ ওপৰাপৰি হোৱাৰ যুগ চলি আছে। খোৱা বোৱা এইকেইটা সতৰ্কতা মই তুলা লগ্ন বা ৰাশিৰ জাতক জাতিকাসকলৰ ক'লো। এইটো শনিৰ দশম দৃষ্টি দ্বিতীয় স্থানত। শনি 3টা দৃষ্টিৰ কথা ক'লো। আপোনালোকে ভিডিঅ'টোত পুনৰাই শুনিব, শুনি মেলি আপোনালোকে সতৰ্ক হ'ব পাৰিব। ইয়াৰ পিছত মই বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শনিৰ প্ৰভাৱৰ বিষয়ে কৈছো। শনি চতুৰ্থ স্থানত বহি আছে। চতুৰ্থ স্থানত বহি আপোনাক কৈছো এই লগ্ন জাতক জাতিকাৰো সম্পত্তি বৃদ্ধি, কৃষিৰ ক্ষেত্ৰত উন্নতি, ঘৰ দুৱাৰ নতুনকৈ নিৰ্মাণ কৰাৰ যুগ, যান বাহন ক্ৰয় কৰাৰ যুগ, এইখিনি ক্ষেত্ৰত আপোনালোকক শনি গ্ৰহই শক্তি দিছে। তাতে ভায়েক ভনীয়েকো আপোনালোকক লগ দিব এই ক্ষেত্ৰত। আৰু আপোনালোকৰ পৰাক্ৰম বৃদ্ধি কৰিছে শনি গ্ৰহই চতুৰ্থত বহি। এইখিনি ভাল দিশ আপোনালোকৰ। উপাৰ্জনো হ'ব। কিন্তু মই সতৰ্ক কৰি দিছো আপোনালোকৰ কিন্তু বৰ্তমান বৃশ্চিক লগ্ন ৰাশি জাতক জাতিকাসকলৰ যিটো পৰিয়ালৰ লগত একেলগে থাকি যিটো জীৱন নিৰ্বাহ কৰি আছে তাত কিন্তু বাধা বিঘিনি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰতো মই অকল বিবাহিতটোক মই কোৱা নাই, পাৰিবাৰিক ক্ষেত্ৰত পিতৃ মাতৃ ভাই ভনীৰ লগত যিসকলে এতিয়া আছে বা তেওঁলোকৰ সম্বন্ধ সম্পৰ্ক অলপ বাধা বিঘিনি পাই আহিছে। এই ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব। তৃতীয় দৃষ্টি ষষ্ঠ স্থানত শত্ৰু বৃদ্ধি কৰিছে। গোপন শত্ৰু ৰোগ বৃদ্ধি কৰি আছে। ৰোগৰ প্ৰতি আপুনি সৰু সুৰা ৰোগেই হওক বা ৰোগৰ প্ৰতি সাৱধান হ'ব। মাহীয়েক মমায়েক আৰু ককাকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। শত্ৰু বৃদ্ধি, ৰোগ বৃদ্ধি, ঋণ বৃদ্ধি। ঋণ যদি আপুনি কাৰোবাৰ পৰা লৈছে ঘূৰাই দিবৰ কাৰণে অসুবিধা হ'ব। আৰু কাৰোবাক যদি আপুনি ধন টকা পইচা দিছে তেন্তে হ'লে এই সময়ত কিন্তু ঘপকৈ আপুনিও ঘূৰাই নাপাব। ককাক তাৰমানে মই বাপেকৰ কথা ক'লো। মাহীয়েক মমায়েক তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। সম্বন্ধ সম্পৰ্কসমূহ ভালকৈ ৰাখিব। আৰু তেওঁলোকৰ সম্ভৱত বৰ্তমান অকণমান বাধা বিঘিনিৰ মাজেৰে তেওঁলোকৰ জীৱন অতিবাহিত কৰিছে। আপোনালোকে এই ক্ষেত্ৰত অলপ দৃষ্টি দিব, তেতিয়া নিজে আপোনালোকে গম পাব। সপ্তম দৃষ্টি কৰ্মস্থানত দিছে। কৰ্মস্থানত দৃষ্টি দিয়াৰ লগে লগে কৰ্মক্ষেত্ৰত শত্ৰুৱে আপোনালোকক আমনি কৰিব বিচাৰিব পাৰে। বদনামতো আনিব বিচাৰিব পাৰে। মান সন্মান যাতে আপোনালোকৰ নষ্ট নহয় সেই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব সহকাৰে আগবাঢ়িব। প্ৰত্যাহ্বান সন্মুখীন হ'ব আপোনালোকে। প্ৰত্যাহ্বান সন্মুখীন হ'ব কৰ্মক্ষেত্ৰত আপোনালোকৰ মই কৈছো ধন টকা পইচা আহিব। কিন্তু শনিৰ সপ্তম দৃষ্টি যিহেতু কৰ্মস্থানত পৰিছে, কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। বিবাহিতসকলৰ শহুৰ মাৰ লগত সম্বন্ধই হওক বা তেওঁৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। বিবাহিতসকলৰ যিসকলৰ শহুৰ মা আছে আৰু পুৰুষসকলৰ, আৰু যিসকল স্ত্ৰী বিবাহিত তেওঁলোকে শহুৰ দেউতাৰ স্বাস্থ্য বা তেওঁলোকৰ লগত সম্বন্ধ সম্পৰ্ক ব্যৱহাৰ পাতি যাতে ভাল হয় তাৰ ওপৰত গুৰুত্ব দিব। সপ্তম দৃষ্টি। আৰু শনিৰ দশম দৃষ্টি লগ্নত পৰিছে। লগ্নটো যিহেতু বৃশ্চিক লগ্ন শনিৰ শত্ৰু ৰাশি হয়। বৃশ্চিক ৰাশি বা লগ্ন বা বৃশ্চিক লগ্নৰ স্বামী মংগল হয়। মংগল শনিয়ে শত্ৰু মানে মংগলক। সেই গতিকে আপোনাৰ মান সন্মান, আপোনাৰ নিজৰ স্বাস্থ্য, নিজৰ এলেহুৱা মনোভাৱ, আপোনাৰ মানসিক দিশটো দুৰ্বল হোৱা, এনেকুৱাবোৰ শনি গ্ৰহৰ দশম দৃষ্টিয়ে লগ্নত দিছে। গতিকে সেইকাৰণে দশম দৃষ্টিয়ে আপোনাক তেনেধৰণৰ ফলাফল দিব পাৰে।
কিন্তু আপোনাৰ ধন টকা পইচা সা সম্পত্তি এইবোৰ লোৱাৰ যোগ হয়, ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ যোগ হয়, মাটি বাৰী লোৱাৰ যোগ হয়, কিন্তু শাৰীৰিক মানসিকভাৱে আপোনাৰ অলপ বাধা বিঘিনি দেখায়। আৰু বৃশ্চিক লগ্ন বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ এটা প্ৰভাৱ পৰি আছে গোটেই 2025 বৰ্ষটো। সেই গতিকে আপোনালোকৰ শাৰীৰিক মানসিক ক্ষেত্ৰত অলপ বাধা বিঘিনিৰ মাজেৰে আপোনালোক আগবাঢ়িব লাগিব। মই সতৰ্কতা যিখিনি ক'লোঁ সেইখিনি ক্ষেত্ৰত আপোনালোকে সতৰ্কতা ধাৰণ কৰিব। ধনু লগ্ন জাতক জাতিকাসকলৰ মই শনিৰ প্ৰভাৱৰ বিষয়ে যদি কওঁ, শনি আপোনালোকৰ পৰাক্ৰম ভাৱত থাকি পৰাক্ৰম বৃদ্ধি কৰিছে। ভাই ভনীৰ লগত সম্বন্ধ সম্পৰ্ক ক্ষেত্ৰত শনিয়ে ৰক্ষা কৰিছে আপোনালোকক। সামাজিক মাধ্যমৰ লগত জড়িত কৰাইছে, নিউজ পৰ্টেলে হওক, ওচৰ চুবুৰীয়া সকলৰ লগত হওক, এই ক্ষেত্ৰত আপোনালোকক ভাল ফল দিছে শনি গ্ৰহই। ধন বৃদ্ধি কৰিছে শনি গ্ৰহই। আপোনালোকৰ ডিঙিৰ অংশত যাতে কোনো ধৰণৰ ৰোগ নহয়, থাইৰয়ডে হওক বা এনেকুৱা ধৰণৰ বা চাইনাছৰ প্ৰব্লেমো হওক, এনেকুৱা ধৰণৰ যাতে ৰোগ নহয় তাৰ ওপৰত সতৰ্কতা আপোনালোকে অৱলম্বন কৰিব। ভাল ফল দিছে আপোনালোকক, মই কৈছোঁৱেই আপোনালোকক। ওচৰ চুবুৰীয়া ভাই ভনীৰ লগ ধন সম্পদ বাঢ়িব, পৰাক্ৰম বৃদ্ধি পাব, কিন্তু যাতে ডিঙিৰ ৰোগ নহয়, চাইনাছৰ প্ৰব্লেম নহয়, থাইৰয়ডৰ প্ৰব্লেম নহয়, সমস্যা নহয়, তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। তৃতীয় দৃষ্টি আপোনাৰ পঞ্চম ভাৱত দিছে, পেটৰ ভাৱত দিছে। পেটৰ ওপৰত গুৰুত্ব ল'ব, খোৱা বোৱাত সাৱধান হ'ব, নহ'লে পেটৰ ৰোগত আপোনালোকক মাজে সময়ে আমনি কৰিব। সন্তান থকা দম্পতীসকলৰ সন্তানৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। খুৰীয়েকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। পঞ্চম ভাৱৰ পৰা খুৰীয়েককো চায়, খুৰীয়েকৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব, খুৰীয়েকৰ লগত সম্বন্ধ সম্পৰ্ক ভাল ৰাখিব। নীতি শাস্ত্ৰ, বিদ্যা, বুদ্ধি, জ্ঞান, উন্নতি, প্ৰতিযোগী পৰীক্ষাত অলপ বাধা বিঘিনিৰ মাজে আগবাঢ়িব লাগিব ধনু ৰাশি বা ধনু লগ্নৰ জাতক জাতিকা। এইখিনি সতৰ্কতা। সপ্তম দৃষ্টি নৱম স্থানত দিছে, শত্ৰু ৰাশি সিংহত দিছে। পিতৃৰ পৰা বাধা পাব, ভাগ্য ক্ষেত্ৰত শত্ৰুৱে আমনি কৰিব, ধৰ্ম কৰিব গ'লে বাধা বিঘিনি পাব। আৰু যাত্ৰা আপোনালোকক দিছে, কিন্তু যাত্ৰা ক্ষেত্ৰত আপোনালোকে সাৱধানেৰে যাত্ৰা কৰিব। এইখিনি নৱম ভাৱটোৰ পৰা আপোনালোকৰ ফল দিছে, সতৰ্কতাৰ ফল, সপ্তম দৃষ্টি। আৰু শনি গ্ৰহৰ দশম দৃষ্টিটো ধনু ৰাশি বা ধনু লগ্নৰ 12th হাউচত দিছে, দ্বাদশ ভাৱত দিছে। দ্বাদশ ভাৱটো খৰচৰ ভাৱ, হস্পিটেলৰ ভাৱ, কাৰাগাৰৰ ভাৱ, ব্যয় ভাৱ, কোনোবাই আপোনালোকক ঠগিব পাৰে, এনেকুৱা ধৰণৰ দশম দৃষ্টিয়ে যিহেতু দ্বাদশ ভাৱত দিছে, এইকেইটা ক্ষেত্ৰত আপোনালোকে কিন্তু সাৱধান হ'ব লাগিব। বিদেশ যাত্ৰা কৰিব পাৰে, বিদেশ যাত্ৰাৰ বাধা বিঘিনিৰ মাজেৰে আপোনালোকে যাত্ৰা আৰম্ভ কৰিব। হয় কেতিয়াবা গা আপোনালোকৰ দুৰ্বল হ'ব বা খৰচ বহুত বেছি হ'ব, তেনেকুৱা ধৰণৰ সতৰ্কতা শনি গ্ৰহই ধনু লগ্ন আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলক ল'বৰ বাবে পৰামৰ্শ দিছে। শনি গ্ৰহৰ এই 12th দৃষ্টি যেতিয়া দ্বাদশ স্থানত যেতিয়া দশম দৃষ্টি দ্বাদশ স্থানত দিয়ে, তেতিয়াহ'লে ব্যয় হয়, কিছুমানৰ কোৰ্ট কাছাৰীৰ লগত জড়িত হয়, কিছুমানৰ হস্পিটেলৰ লগত জড়িত হয়, কিছুমানৰ বাপেকৰ মাক তাৰমানে আইতাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল হয়, আইতাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে যত্ন ল'ব। এয়াই মই ধনু লগ্ন বা ধনু ৰাশি জাতক জাতিকাৰ ক্ষেত্ৰত সতৰ্কতাখিনি ক'লোঁ। এই গোটেই 3টা লগ্নৰ ৰাশিৰ কথা যি ক'লোঁ, এইকেইটাক আপোনালোকৰ ধন টকা পইচা দিছে, কিন্তু সম্বন্ধ সম্পৰ্ক আৰু সতৰ্কখিনি যদি আপোনালোকে মানি চলে নিশ্চয় ভাল হ'ব। শনি গ্ৰহই সতৰ্কতা এইখিনি ক্ষেত্ৰত ল'ব দিছে, কিন্তু আপোনালোকৰ শুভ গ্ৰহৰ দৃষ্টি যদি শনি গ্ৰহৰ ওপৰত পৰে, তেতিয়াহ'লে সতৰ্কতাবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ কম বাধা বিঘিনি পাব, শুভ ফলো পাব। ইমান ভয় কৰিবলৈ কোনো কথা নাই, কেৱল শনিৰ দৃষ্টিখিনি বেয়া, সেই দৃষ্টিখিনিক লৈয়ে মই আপোনালোকৰ ওচৰত আজি এই নতুন ভিডিঅ'টো বনালোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, নটিফিকেশ্যনটো অল কৰি ৰাখিব। নিজৰ বন্ধু বান্ধৱ, নিজৰ পৰিয়াল, নিজৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিব। নতুন নতুন ভিডিঅ' মই পুনৰ লৈ আহিম। এতিয়া মই শনি গ্ৰহৰ আৰু 3টা লগ্ন বা ৰাশি জাতক জাতিকাসকলক ফল ক'ব আছে, তাৰপিছতে মই আকৌ পুনৰ নতুন ভিডিঅ' লৈ আহিম। আপোনালোকে কমেণ্ট দিব, আপোনালোকৰ সঁহাৰি পাই আহিছোঁ। জন্মকুণ্ডলী অধ্যয়ন কৰাব, অধ্যয়ন কৰালে নিশ্চয় আৰু শুভ ফল পাব।
উচিত মূল্যৰ গহৰত্ন মোৰ ওচৰত উপলব্ধ। আপোনালোকক যদি উচিত মূল্যৰ গহৰত্ন লাগে মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, এড্ৰেছ দিয়া আছে, তাত যোগাযোগ কৰিব। আপোনালোকৰ খুব সুখক দিন, আৰু নিজেও কিছু ক্ষেত্ৰত অলপ এই ক্ষেত্ৰত প্ৰতিকাৰ কৰিব, এই সতৰ্কতাখিনি মানি চলিব। নিশ্চয় 2024 বৰ্ষটোত শনি গ্ৰহে ভাল ফল দিব। তাকে কয় মই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ।